হেল্ল' এভৰিৱান, আপোনালোকক কথা এটা জনাবৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আমি যিহেতু গুৱাহাটীলৈ গৈছিলোঁ, গুৱাহাটী যিদিনাখন আমি গৈ পাইছিলোঁগৈ সেইদিনাখন আমি ছেকেণ্ড টাইম আমি চিৰিয়াখানালৈ গৈছিলোঁ। আৰু চিৰিয়াখানালৈ গ'লোঁ আমি মানে ইয়াতে প্লেনটো বনাই গৈছিলোঁ যে আমি যিদিনাখন গৈ পামগৈ সেইদিনাখন অকণমান গৈ ৰেষ্ট কৰিম, তাৰপিছত চিৰিয়াখানালৈ বুলি ওলাই যাম। আৰু পিছদিনাখন আমি কামাখ্যা মন্দিৰ আৰু একলেণ্ড যাম বুলি মানে ঘৰতে মানে বনাই গৈছোঁ। যিহেতু আমাৰ ছুটি বেছি নাই, সেইকাৰণে মানে ঘৰতে মানে আমি পাতি গৈছোঁ আৰু ক'ত ক'ত যাম, কি কৰিম। তাৰপিছত আমি পিছদিনাখন কামাখ্যা মন্দিৰলৈ যাম বুলি মানে ৰেডি হৈছোঁ। আৰু মানুহজনে মানে ৰাতি মানে খোৱা অকণমান দেৰি হ'ল। তাৰপিছত ৰাতিপুৱা মানুহজনে মানে মোক জগাই আছে, উঠা আগত জল্দি যাওঁ, দেৰি হ'ব নহয়, তেনেকৈ ক'লে। মানে 7টামান বজাতে জগাই আছে আৰু মোক যে উঠা, মন্দিৰলৈ যাবলৈ দেৰি হ'ব। মই কৈ পালোঁ কি নাযাওঁ, মই আজি ক'লৈকো, মই শুই থাকিম আজি দিনটো, তেনেকৈ ক'লোঁ। তাৰপিছত যিহেতু টোপনি ক্ষতি হৈ আছে, মানে মই মানে একদম অন্তৰৰ পৰা কোৱা নাছিলোঁ দেই। মই মানে মুখতে জাষ্ট কথা এষাৰ কেতিয়াবা মানে তেনেকৈ কৈ পাওঁ মানে, গম পায়নে, এই নাযাওঁ আজি, শুই থাকোঁ আজি, তেনেকৈ মানে আপোনালোকৰ তেনেকুৱা হয়নে নাই বাৰু ক'বচোন মোক। কিন্তু তেনেকুৱা টোপনি যদি পূৰ নহয়, নাযাওঁ আজি, নকৰোঁ আজি, তেনেকৈ মানে মই কৈ দিওঁ। তাৰপিছত মই তেনেকৈ কৈ পালোঁ যে মই নাযাওঁ আজি ক'লৈকো, মই আজি শুই থাকিম, তেনেকৈ ক'লোঁ। তাৰপিছত তেনেকৈ ক'লোঁ। তাৰপৰা মানুহজনে কৈছে উঠা, দেৰি হ'ব নহ'লে, তেনেকৈ ক'লে। তাৰপিছত মই উঠি লৈ ধুনীয়াকৈ গা পা ধুই চুলি তুলি পূৰা ধুই ল'লোঁ, ধুই মেলি ৰেডি হ'লোঁ আৰু যাবলৈ। দাদাজনো আহি পালে। আমি যিজন দাদাৰ লগত মানে গাড়ী বুক কৰি গৈছিলোঁ, সেই দাদাজনো আহি পালে। 7টা, 7:30মান বজাত আহি পাই গ'ল। আৰু যিহেতু আমি গোটেইকেইটা এটা এটাকৈ বাথৰুমত সোমাব লাগে, সেইকাৰণে মানে অকণমান দেৰি হৈছে আৰু গা পা ধুই ৰেডি হৈ যাওঁ মানে 8টামানে বাজিলে। তাৰপিছত গৈ পাই ধুনীয়াকৈ চাকি বন্তি কিনি লৈ পেলাই ভাবিলোঁ মোৰ কাৰণে, বেটাৰ কাৰণে, মানুহজনৰ কাৰণে আৰু আমাৰ গোটেই ঘৰখনৰ কাৰণে মানে চাকি তেনেকৈ লৈছোঁ আৰু এক্সট্ৰাকৈ। তাৰপিছত মোৰ চাকি গছ, বেটা চাকি গছ আৰু আমাৰ গোটেই ঘৰখনৰ হৈ এগছ লৈছিলোঁ। সেই চাকি 3 গছ মই লৈ জ্বলাবৰ কাৰণে ভিতৰলৈ গ'লোঁ। তাৰপিছত ভিতৰলৈ গ'লোঁ। তাৰপৰা প্ৰথমতে বেটা চাকি গছ জ্বলাবলৈ ল'লোঁ। কামাখ্যা মন্দিৰৰ মানে য'ত চাকি জ্বলায় আৰু তাতে প্ৰথমতে বেটা চাকি গছ জ্বলালোঁ। তাৰপিছত মোৰ গছ জ্বলাবলৈ ল'লোঁ। তাৰপিছত আমাৰ ঘৰৰ কাৰণে মানে এগছ লৈছিলোঁ, সেই গছ জ্বলাব ল'লোঁ। আৰু মোৰ গছ যেতিয়া বেটা গছ ধুনীয়াকৈ জ্বলিলে, মোৰ গছ যেতিয়া মই জ্বলাবলৈ ল'লোঁ, মোৰ হাতৰ পৰা চাকি গছ পৰি দুফাল হৈ গ'ল। চাকি গছ কিন্তু জ্বলিছিলেও, আৰু জ্বলা চাকি গছ মানে প্ৰথমতে জ্বলা নাছিলে দেই, বহুত সময় ধৰি। বেটা চাকি গছ দিয়া এবাৰতে জ্বলিছে, মোৰ চাকি গছ বহুত সময় জ্বলা নাছিলে। তাৰপিছত চাকি গছ হাতৰ পৰা পৰি মানে দুফাল হৈ গ'ল। তাৰপিছত ঘৰৰ চাকি গছ মানে ধুনীয়াকৈ জ্বলিলে। তাৰপিছত মই ভাবিছোঁ মোৰ চাকি গছ কেলৈ তেনেকুৱা হ'ল। তাৰপিছত যি গছ চাকি মানে ঘৰৰ কাৰণে লৈছিলোঁ, তাতে মানে মই সেৱা কৰিছোঁ যে মোৰ চাকি গছ ভাগি গ'ল, মোৰে চাগে ভুল আছিলে, হাতৰ পৰা পৰি তেনেকৈ ভাগি গ'ল বুলি চিন্তা কৰিলোঁ আৰু ভগৱানক। তাৰপিছত ওলাই আহিলোঁ বাহিৰলৈ। ওলাই আহি মানুহ চবতে লাইন লাগি থাকে ন, তাৰপিছত ফটো চটো মাৰিবৰ কাৰণে ওলাই আহিলোঁ, চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ চবতে। তাৰপিছত ওলাই অহাৰ পিছত কি হ'ল গম পায়নে, তাৰপিছত এগৰাকী বাইদেৱে মানে তাতে মানে চাহ খাই আছিলে। আমি যিহেতু ফটো মাৰিবৰ কাৰণে বাহিৰলৈ ওলাই আহিলোঁ চাকি জ্বলোৱা তাৰপিছত বাইদেউ এগৰাকী মানে তাতে লাইনতে মানে চাহ একাপ খাই আছে। তাতেতো চাহো দিয়ে ন বাহিৰত, তাৰপৰা লৈ পেলাই মানে চাহ একাপ লৈ আছে আৰু খাবৰ কাৰণে। তাৰপিছত আমি এনেকৈ পাৰ হৈ আহিলোঁ। পাৰ হৈ আহোঁতে মানে বাইদেউগৰাকীৰ হাতত মোৰ হাতখন মানে লাগি গ'ল অকণমান, আৰু লাগি গৈ মোৰ পিছফালে ভাইটি আহি আছিলে, আৰু মানুহজন আৰু বেটা মোৰ হাততে, মোৰ লগতে আহি আছে, মানে মই তাক হাতত ধৰি আনি আছোঁ। আৰু সেই মানুহগৰাকীৰ চাহকাপ মোৰ গাত পৰিব লগা নাই, মানে মোৰ পিছফালে যোন ভাইটি আহি আছে তাৰ গাত পৰিব লগা। মোৰ হাতত খুন্দা খাই মইতো আগবাঢ়ি গুচি আহিলোঁ, ভাইটি মানে এফালেদি এনেকৈ পৰিব লগা মানে। কিন্তু সেই চাহকাপ ভাইটি গাত নপৰি এনেকৈ ঘূৰি আহি মোৰ গাত পৰিলে, গম পায়নে, মোৰ পিঠিতে পৰিলে। আৰু যিহেতু মই বগা কুৰ্তি পিন্ধি গৈছিলোঁ, কুৰ্তিটোতো লাগিছেই, আৰু মোৰ ইমানেই মানে পিঠিখন জ্বলিছে ন, যিহেতু উতলা গৰম চাহ আছিলে। তাৰপিছত মোৰ পিঠিত পূৰা পৰাৰ পিছত গৰম চাহ পৰিলে কেনেকুৱা হয় আৰু, একাপ গৰম চাহ পৰিছে। সৰু কফি কাপটো নহয়, ডাঙৰ কফি কাপটোত একাপ, মানে পূৰা ফুলো নাছিলে দেই, আধা আছিলে। আৰু সেই পৰি গৈছে পিঠিত, গোটেই চাহকাপ পৰিছে, ইমান পিঠিখন পুৰিছে তেনেকুৱা কৰি আছে। তাৰপিছত মানুহগৰাকীক মই কৈছোঁ যে আপুনি ইমান ভিৰৰ মাজত কেলৈ চাহকাপ খাব লাগে, আৰু মোৰ এতিয়া পিঠিত ইমান জোৰ পুৰিছে, মানে মই এতিয়া কি কৰোঁ, তাত মই কাপোৰটোতো খুলিবও নোৱাৰোঁ, তাতে কি কৰোঁ। মানুহগৰাকীক কৈ থৈ আহিছোঁ, মই মানে গালি দি থৈ আহিছোঁ। আৰু তাৰপিছত গালি দি থৈ আহিলোঁ। তাৰপৰা আহিলোঁ, আৰু আমি আহিলোঁ, তথাপিতো মানে যিমান যি কৰিছোঁ যদিও মানে পিঠিটো পুৰি আছে ন। তাৰপিছত আমি আহি লৈ পেলাই আমি মানে বাহিৰে একলেণ্ডত সোমোৱা কথা আছিলে দিনটোৰ কাৰণে, যিহেতু ওলাই গৈছিলোঁ। তাৰপিছত আহি আমি গাড়ীখনত উঠিলোঁ। দাদাজনক ক'লোঁ, আৰু দাদা আজি মোৰ লগত এনেকুৱা হ'ল গম পায়নে, মই চাকি গছ জ্বলাব লৈছিলোঁ, চাকি গছো মোৰ হাতৰ পৰা পৰি দুফাল হৈ গ'ল। আৰু এনেকৈ মানুহ এগৰাকীয়ে চাহ খাইছিলে, চাহখিনিও আহি মোৰ পিঠিত পৰিছে নহয়, মোৰনো আজি কি হৈছে জানো, সেনেকৈ ক'লোহি আৰু।
তাৰপিছত দাদাজনে ক'লে তোমাৰ চাগে আজি মনটো স্থিৰ হৈ থকা নাই, কিবা খেলি মেলি হৈ আছে চাগে, সেইকাৰণে তেনেকুৱা হ'ল বুলি কৈছে। তাৰপিছত তেতিয়া মোৰ মানুহজনে কৈছে যে তুমি ৰাতিপুৱা নাহোঁ বুলি কৈছিলা যে সেইকাৰণে তেনেকুৱা হৈছে, তুমি নাহোঁ বুলি ক'ব নাপায় নহয় বুলি ক'লে। তেতিয়াহে মই মানে ভাবিছোঁ আৰু সঁচাকৈ মানে মই মুখত মানে মোৰ ওলাই গৈছিলে যে মই নাহোঁ বুলি, সেইকাৰণে মানে মোক মায়ে বহুত বেয়া পালে মানে। সেইকাৰণে মোক মানে ইমানখিনি কৰিলে আৰু মোৰ লগত, বাকী কাৰো লগতে নহ'ল, মোৰ লগত হ'ল। আৰু যি কাপ চাহ ভাইটি গাত পৰিব লগা সেই চাহকাপ ঘূৰি আহি মোৰ পিঠিত পৰিলে। মই তেতিয়াই ভাবিছোঁ মোৰ কিবা এটা ভুল হ'ল নেকি। তাৰপিছত কি কৰিম আৰু আমি যিহেতু আকৌ ৰাস্তাত ঘূৰি আহি আছোঁ, মানে ঘৰলৈ আহি আছোঁ, একলেণ্ডলৈ যাবলৈ আহি আছোঁ, আকৌ ঘূৰি যোৱাটো মানে সম্ভৱ নহয়, যিহেতু পাহাৰৰ ৰাস্তা, সেইকাৰণে আকৌ গাড়ীখন ঘূৰাই নিয়াটো সম্ভৱ নহয়। আৰু মানে তেতিয়াই মাফ খুজিছোঁ আৰু মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মা মোক মাফ কৰি দিব, যে মই নাহোঁ বুলি ক'ব নালাগিছিলে। আৰু দেখিছেনে এটা শব্দই মানে কেনেকুৱা কৰি দিছে। মই মানে তেতিয়াৰ পৰা মানে মই কামাখ্যা কি ক'ম আৰু, কামাখ্যা মন্দিৰ কেনেকুৱা মানে জাগৃত হয়, মা কিমান জাগৃত হয় আপোনালোকে শুনিলে চাগে মোক। আৰু কিনো ক'ম, সেয়াই হ'ল মোৰ লগত কামাখ্যা মন্দিৰলৈ যাওঁতে মানে মোৰ অকণমান ভুলৰ কাৰণে কিমান কেনেকুৱা কি হৈ গ'ল দেখিলেনে। মায়ে মোক কিমান বেয়া পালে নাজানো, মায়ে মোক মাফ কৰি দিলেনে নাই। মই কিন্তু মাফ খুজিছোঁ আৰু ঘূৰি গৈ মাফ খুজিব পৰা হ'লে মই বেছি শান্তি পালোঁ হ'লে। কিন্তু মই ঘৰত আহিও খুজিছোঁ সি মাফ, যে মোক মাফ কৰি দিয়ক, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোৰ এষাৰ কথাৰ কাৰণে মানে ইমানখিনি হৈ গ'ল। মই মানে অকণো ভবাই নাছিলোঁ এইটো কথাৰ পৰা যে ইমানখিনি হৈ যাব, কিন্তু মানে হৈ গ'ল। আৰু কি ক'ম, তেনেকুৱা মানে কাৰো লগত নহওক। আৰু মই কেতিয়াও মানে নকওঁ আৰু ক'বলৈ যাম বুলি ভাবিলে মানে। আৰু আমি যিহেতু যাম বুলি কথা পাতিয়ে গৈছোঁ, কিয়নো নোযোৱাকৈ থাকিম, যে আমি ক'ত ক'ত যাম, কি কি কৰিম, সেয়াটো পাতি থৈ গৈছোঁ। আৰু গুৱাহাটীলৈ গৈছোঁ, কামাখ্যা মাক দৰ্শন নকৰিলে জানো হ'ব। মাৰ ওচৰৰ পৰা ঘূৰি আহিলে নিজেও মনটো শান্তি নালাগিব, মাক দৰ্শন কৰিম বুলিয়ে গৈছোঁ। আৰু সেইকাৰণে কিনো হৈ গ'ল মোৰ লগত মানে মই কিয় কৈ পালোঁ নাজানো আৰু এতিয়া